হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই যিটো ভিডিঅ' দিবলৈ লৈছোঁ তাত এটা আছে অতি সাধাৰণ কিন্তু গুৰুত্বপূৰ্ণ কথা। সেই কথাটো হ'ল, মই যে আপোনালোকক কৈ আছোঁ যে এই যিটো আপুনি দেখিছে, এনেকৈ যে এটা মোনাৰ দৰে সৃষ্টি হৈ গছবিলাকত মেৰাই মেৰাই পোক ধৰে, সেই কথাটো আপোনালোকক আজি মই আচল ৰহস্যটো ক'বলৈ ওলাইছোঁ। সেই ৰহস্যটো কি জানেনে? সেই ৰহস্যটো হৈছে এইবিধেই সাঁচি গছৰ আটাইতকৈ উন্নত মানৰ পোক হয়। সিহঁতৰ দানাবিলাক সিহঁতে যে খাই খাই উলিয়াই দিয়ে, সেইবিলাক অতি মিহি মিহি। এয়া চাওক, আপুনি বুজিব পাৰিব। সিহঁতি সেই মিহি মিহি দানাবিলাক এনেকৈ উলিয়াই দিয়ে, আৰু ইয়াত সিহঁতৰ লেলাৱতীবিলাক অতি আঠাযুক্ত হয়। গতিকে সিহঁতি পেলাই দিয়াৰ পিছত সেইবিলাক মুখখনত লাগি ধৰে। এনেকৈ যেতিয়া লাগি ধৰে, লাগি ধৰোঁতে ধৰোঁতে সিহঁতি ইয়াৰ ভিতৰে ভিতৰে এটা সুৰংগ হৈ যায়। মানে এই যে ফুটাটোৰেদি সিহঁতি বস্তুবোৰ উলিয়াই দিয়ে, এই সুৰংগটোৰে সিহঁতি ঠেলি ঠেলি বস্তুটো তললৈ এনেকৈ লৈ আনে। লৈ অনাৰ কাৰণে কি হৈছে, আমি এনেকুৱা দেখোঁ যে মানে দীঘলীয়া এডাল আমি ৰেখা দেখিবলৈ পাওঁ। এতিয়া মই এই ভিডিঅ'টো আপোনালোকলৈ কিয় লৈ আহিলোঁ, তাৰ তত্ত্বটো চাওক। যেতিয়া পোকটোৱে এনেকৈ আনি থকা দেখে, এনেকৈ বস্তুখিনি বাহিৰ কৰি থাকে, তেতিয়া কিন্তু এটা সাংঘাতিক কথা হয়। সেই কথাটো হৈছে কি, এই যে পৰুৱাবিলাকে সেই সুবিধাটো গ্ৰহণ কৰে। সিহঁতি ইয়াৰ ভিতৰত সোমাবৰ কাৰণে সেই যিটো সিহঁতি আলিৰ দৰে বান্ধি পেলাই, ভিতৰে ভিতৰে সুৰংগ থকা আলিৰ দৰে বান্ধি পেলাই, তাৰ আগটো যদি খোলা হৈ থাকে, তেতিয়া সেই আগটোৰেদি সিহঁতি সোমাই গুচি যায়। এই যে সুৰংগটো বনাইছে, নিজক আত্মৰক্ষা কৰিবৰ কাৰণে সিহঁতি এই সুৰংগটো আচলতে সৃষ্টি কৰে, কাৰণ সেই সুৰংগটোৰ মাজেৰে সিহঁতি বস্তুখিনি উলিয়াই দিয়ে। কিন্তু যিকোনো প্ৰকাৰে এই পৰুৱাবিলাক, মই আগতেও কৈছোঁ যে পৰুৱাবিলাক, এয়া চাওক, এই পৰুৱাবিলাক কিন্তু ডাঙৰ শত্ৰু, এই পোকৰ ডাঙৰ শত্ৰু। কিবা প্ৰকাৰে যদি এই সুৰংগটোৰ বাটটো মুকলি কৰি দিয়া হয়, তেতিয়াহ'লে সেই বাটটোৰেদি কি সোমাই যায়? পৰুৱা। এয়া চাওক, এই যিটো সিহঁতি সুৰংগ বনাইছিলে, সেই সুৰংগটো ভাগি গ'ল। সুৰংগটো ভাগি যোৱাৰ লগে লগে কি হৈছে, এই পৰুৱাবিলাকে লাহেকৈ এই সুৰংগটোৰে গৈ পেলাই নি এই গাঁতটোৰ ভিতৰত এয়া চাওক প্ৰৱেশ কৰিছে। এয়া চাওক, গাঁতটোৰেদি প্ৰৱেশ কৰি পোকটো খাই পেলাইছে। এই চাওক, অকণমান দেৰি এনেকৈ চাই থাকিলে দেখিব, ইয়াত প্ৰায় ৩-৪টামান ফুটা কৰিছে। ইহঁতি বহুত ভাল পোক। এইটো চাওক, ওলাই আহিছে। এইটো চাওক, এইটো। আচ্ছা, এতিয়া এই পৰুৱাটো আমি কি কৰিম? এই পৰুৱাটো আমাৰ শত্ৰু নে বন্ধু? ইয়াত দুটা কথা হয়। এক হ'ল, ই পোকটো যদি মেচিয়ৰ হোৱাৰ আগতেই বধ কৰিছে, তেতিয়াহ'লে আমাৰ লোকচান হৈছে। কাৰণ ই মজ্জাটো, সাঁচি গছৰ মজ্জাটো যিমান দূৰলৈকে খায়, সিমানেই আমাৰ লাভ হয়। কিন্তু যদি সি বেছি গাঁত কৰিব নোৱাৰিলে, পৰুৱাই তাক আক্ৰমণ কৰিলে, গতিকে সি যদি মৰি যায়, তেতিয়াহ'লে ইয়াৰ বাকী পাছৰ কামখিনি কিন্তু পৰুৱাই কৰে। মানে তাত যিমানখিনি সৰু সৰু দানা আছিলে, খাই থোৱা দানা আছিলে, পৰুৱাই সেইখিনি বাহিৰ কৰি দিয়ে। ২ নম্বৰ, সিহঁতৰ মৃতদেহৰ, মানে পলুটোৰ মৃতদেহৰ ৰসটো যিমান তললৈকে বিয়পি যায়, সিমান তললৈকে পৰুৱাখিনিয়ে খান্দি পেলায়। এইটো লাভ হয়। কিন্তু ইয়াত এতিয়া মাল ধৰিব নধৰে? মাল ধৰিবই। কিন্তু এই আমি পৰুৱাটো ৰুদ্ধ কৰিব লাগিব। কেতিয়া? যেতিয়া আমি তেনেকুৱা দেখোঁ, যিকোনো উপায়েৰে যাতে ইয়াৰ গুৰিটো আমি চাফা কৰি পৰুৱা নহা কৰি ৰাখিব লাগিব।
আৰু এইটো সম্ভৱ হ'ব আপুনি খুব কম সংখ্যক গছ কৰিলেহে। যদি আপুনি বহুত গছ কৰে তেতিয়াহ'লে আপুনি এনেকৈ ৰক্ষণাবেক্ষণ কৰিব নোৱাৰিব। যদি কমকৈ কৰে তেতিয়া কিন্তু আপুনি ইয়াক ৰক্ষণাবেক্ষণ কৰিব পাৰিব। হেল্ল' বন্ধু, ইয়াৰ লগে লগে আৰু এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ। আমি সাঁচি গছ সদায় বিক্ৰী কৰিবলৈকে ধান্দা কৰি থাকোঁ, যে সাঁচি গছত টকা ল'বলৈহে লাখ লাখ টকা ল'বৰ কাৰণে আমি আশা কৰি থাকোঁ। কিন্তু সেইটোকে নকৰি আমি সাঁচি গছৰ পৰা লাভ উঠাব পাৰোঁ। কেনেকৈ লাভ উঠাব পাৰোঁ সেই কথাটো মই আপোনালোকক ক'বলৈ গৈছোঁ। যে আপোনালোকৰ বা আপোনাৰ পৰিয়ালত বিষ থকা মানুহ নিশ্চয় আছে, অসংখ্য বিষ। এই বিষৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি সাঁচি গছৰ আশ্ৰয় ল'ব পাৰোঁ। কেনেকৈ সেই কথাটো আজি মই আপোনালোকক বিতংকৈ ক'ব বিচাৰিছোঁ। সেই কথাটো হ'ল এনেকুৱা, আপোনাৰ ঘৰত যিডাল সাঁচি গছ আছে, এইডাল সাঁচি গছ আছে নহয়, আপুনি এই সাঁচি গছডালৰ এই ফুটাটোৰ তলত আপুনি বটালিৰে খান্দি পেলাওক। বটালিৰে আপুনি কেনেকৈ খান্দিব মই সেইটো দেখুৱাই দিছোঁ। এনেকৈ খান্দি পেলাওক। এনেকৈ খান্দি আপুনি ইয়াৰ পৰা যিটো ক'লা ক'লা অংশ, আপুনি ক'লা অংশখিনি উঠাই আনক। উঠাই আনি কি কৰিব, আপুনি সেইখিনি ছাঁত শুকুৱাই দিয়ক। ছাঁত শুকুৱাই দি আপুনি কি কৰিব লাগিব, আপুনি এই যিখিনি শুকান গুড়ি আপুনি পাই গ'ল, সেই শুকান গুড়িখিনি বা শুকান আপোনাৰ চুইটখিনি আপুনি এটা বাতিত, যদি পিতলৰ হয় ভাল হয়, আপুনি সেই বাতিটোতে জ্বলাই দিয়ক। জ্বলাই তাৰ সুগন্ধটো আপুনি আপোনাৰ দেহালৈ, আপোনাৰ নাকৰ ফালে আপুনি ঠেলি দিয়ক। লগে লগে আপুনি কি কৰিব লাগিব, যিদিনাখন আপুনি সেই কামটো কৰিব, মানে ঔষধটো ব্যৱহাৰ কৰিব, সেইকেইদিন কিন্তু আপুনি বেলি দুবাৰ আগতেই আপোনাৰ খোৱা বোৱাটো শেষ কৰিব পাৰে। আৰু আপুনি কোনো হেভি আহাৰ সেইকেইটা দিনত ল'ব নালাগিব। কি হয় জানেনে, যেতিয়ালৈকে আমি সূৰ্যৰ তাপ পাই থাকোঁ তেতিয়ালৈকে আমাৰ পাচন তন্ত্ৰটোৱে কাম কৰে। যেতিয়া সূৰ্য ডুবি যায় তেতিয়া আমাৰ পাচন তন্ত্ৰটো স্তব্ধ হৈ যায়। হেল্ল' বন্ধু, গতিকে আমি যিকেইদিন আমাৰ বিষৰ কাৰণে বা গেছৰ কাৰণে বা আমি চুগাৰৰ কাৰণে বা প্ৰেছাৰৰ কাৰণে এই সমগ্ৰখিনি ৰোগ নিৰ্বাপিত কৰিবৰ কাৰণে আমি সাঁচি গছৰ এতিয়া ব্যৱহাৰ কৰিম। সেইকেইটা দিন আপুনি বেলি ডুবাৰ পিছত একো নাখাব। যদি অত্যন্ত খাবলগীয়া হয় তেতিয়াহ'লে আপুনি বেলি ডুবাৰ পিছত মাত্ৰ এটা আপেল খাব পাৰে। আৰু সেই আপেলটো আপুনি কেনেকৈ খাব, আপেলটো আপোনাৰ কিমান ডাঙৰ ক'ব নোৱাৰোঁ, মানে কথাটো হ'ল কি, আপুনি 500 গ্ৰামলৈকে ফল মূল খাব পাৰিব। বেলি ডুবাৰ পিছত 500 গ্ৰামলৈকে আপুনি ফল মূল খাব পাৰিব। আপেলো খাব পাৰিব বা আপুনি নাচপতিও খাব পাৰিব, ইত্যাদি ফল মূল। টেঙা ফলৰ বাদে আপুনি মিঠা ফল খাব পাৰিব। আচ্ছা, সেয়াকে আপুনি নোৱাৰিলে খাব, খাই আপুনি এই সুগন্ধিটো লৈ, যিটো আপুনি গোন্ধ ল'ব, গোন্ধ লৈ আপুনি খাই থাকক। আৰু যেতিয়ালৈকে আপুনি উলিয়াই অনা সেইখিনি অন্ততঃ এসপ্তাহৰ কাৰণে হৈ যাব। কাৰণ মন কৰক, সেইখিনি কিন্তু লাখটকীয়া মাল। আপুনি যিখিনি উলিয়াই আনিব সেইখিনি কিন্তু লাখটকীয়া বস্তু। গতিকে তাক আপুনি অলপ অলপ প্ৰয়োগ কৰিব, আপুনি অলপ অলপকৈ প্ৰয়োগ কৰিব। এসপ্তাহৰ ভিতৰত আপুনি এসপ্তাহ ৰাতি ৰাতি আহাৰ খোৱাটো বন্ধ কৰি দিলে। আহাৰ খোৱাটো এইকাৰণে বন্ধ কৰিব লাগে যে বেলি ডুবাৰ পিছত আমি যিখিনি আহাৰ গ্ৰহণ কৰোঁ সেই আহাৰখিনি আমাৰ পাচন তন্ত্ৰত সোমাই থাকে আৰু সেইখিনি পাচন নহয়, মানে হজম নহয়। ফলত কি হয়, সেইখিনি পেটৰ ভিতৰতে পচিবলৈ আৰম্ভ কৰে। পেটৰ ভিতৰতে মানে আমাৰ পাচন তন্ত্ৰৰ ভিতৰতে যেতিয়া পচিবলৈ আৰম্ভ কৰে, তাৰ পৰাই আপোনাৰ বিষৰ উৎপত্তি হয়, গেছৰ উৎপত্তি হয়, কলেষ্ট্ৰৰেলৰ উৎপত্তি হয় আৰু হাই প্ৰেছাৰ বা চুগাৰ সেইবিলাক কাৰণতে বৃদ্ধি পাবলৈ লয়। যদি আপুনি ৰাতি আহাৰ নোখোৱাকৈ ফল মূল খাই শুই পৰে
আৰু লগতে যদি সাঁচি গছৰ এই সুগন্ধিটো যদি আপুনি লয় তেতিয়া হ'ব আপোনাৰ গভীৰ নিদ্ৰা আৰু সাৰ পাব আপুনি ব্ৰহ্ম মুহূৰ্ততে। আৰু সেই ব্ৰহ্ম মুহূৰ্ত মানে আপুনি 4 বজাৰ পৰা 6 বজাৰ ভিতৰতে সাৰ পাব, মানে 4 বজাত ঠিক 4 বজাতে আপুনি সাৰ পাই যাব, এইটো একদম ধৰা বন্ধা হৈ যাব। আপুনি এই প্ৰক্ৰিয়াটো যেতিয়া ব্যৱহাৰ কৰে তেতিয়া আপুনি কিন্তু 4 বজাত সাৰ পোৱাটো একেবাৰে নিশ্চিত। আপুনি প্ৰথম দিনাই গম পাই যাব যে আপুনি 6টা বজা বা 7টা বজালৈ শুই থকা মানুহটো কিন্তু আপুনি 4টা বজাতে সাৰ পাই গৈছে। আৰু সাৰ পাই যোৱাৰ লগে লগে আপুনি উঠি আপুনি আহাৰ গ্ৰহণ কৰিব পাৰে। আৰু আপুনি আহাৰ গ্ৰহণ কৰাৰ আগত এগিলাচ পানী খাব। পানীগিলাচ আপুনি কেতিয়া খাব? আপুনি মুখ নোধোৱাকৈ খাব। মুখ নোধোৱাকৈ যে আপুনি পানী খাব লাগিব সেইকাৰণে আপুনি আগদিনাই মুখখন ধুই থ'ব। আপুনি ব্ৰাছ কৰি দাঁত চাত আগদিনাই ধুই থ'ব। ধোৱাৰ পিছত আপুনি একো নাখাব। আপোনাৰ মুখত লেলাৱতী জমা হ'ব। সেই লেলাৱতীখিনি আপুনি কুলু কুলু কৰি ৰাতিপুৱা পেটৰ ভিতৰলৈ পঠিয়াই দিয়ক। চাওক আপুনি বহুকেইটা ৰোগৰ পৰা পৰিত্ৰাণ পালে। এক হ'ল মাৰাত্মক ৰোগ বিষৰ পৰা আপুনি পৰিত্ৰাণ পালে, প্ৰেছাৰৰ পৰা আপুনি পৰিত্ৰাণ পালে, ছুগাৰৰ পৰা আপুনি পৰিত্ৰাণ পালে। আৰু লগে লগে আপোনাৰ কি হ'ল? গভীৰ নিদ্ৰা হ'ল। গভীৰ নিদ্ৰা হোৱাৰ কাৰণে আপোনাৰ কি হ'ল? ব্ৰেইনত এবিধ হৰম'নৰ উৎপত্তি হ'ল। যি হৰম'নটো উৎপত্তি হ'ল সেইটোৱে আপোনাক কি লাভ কৰিব? আপোনাৰ ছাল কৰিব গোলাপৰ দৰে কোমল মিশ্ৰণ, আৰু আপোনাক কি কৰিব? দীৰ্ঘায়ু প্ৰদান কৰিব। হেল্ল' বন্ধু, এইটো লিংকত যদি মই কথা ক'বলৈ যাওঁ এই ভিডিঅ'টো হৈ যাব প্ৰায় 2 ঘণ্টা। গতিকে মই ইমান দীঘলীয়া নকৰি আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আৰু আপুনি এতিয়ালৈকে যে মোৰ ভিডিঅ'টো চাই থাকিল তাৰ কাৰণে আপোনাক ধন্যবাদ জনাই আজিলৈ আহোঁ। আকৌ কালিলৈ লগ পাম। ধন্যবাদ। ভাল লাগিলে কমেণ্ট কৰিব।